ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ 3 জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। আমি জ্যামিতিৰ মৌলিক ধাৰণাসমূহ জানিবলৈ বিন্দুৰ পৰা আৰম্ভ কৰিব লাগিব। বিন্দু, ৰেখা, ৰেখাখণ্ড বা ৰশ্মি আমি আটাইবোৰ আলোচনা কৰি ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে। পৃষ্ঠা নম্বৰ 60 আমি প্ৰশ্নকেইটা আলোচনা কৰিম। গতিকে বলাচোন আমি বিন্দুৰ পৰা আৰম্ভ কৰোঁ। এইটো চোৱা, এইটো এটা বিন্দু। এই বিন্দুটোৰ নাম দিছো এ। মই ইয়াত এটা ফুট দিলোঁ, এই দুটা হৈ গ'ল বিন্দু। এইটো বিন্দুৰ নাম দিলোঁ যেনিবা বি। আমি কেপিটেল লেটাৰেৰে বিন্দুবিলাকৰ নাম দিছোঁ। ইয়াত এটা বিন্দু, ইয়াত এটা ফুট দিলোঁ, এইটো এটা বিন্দু, এইটো নাম দিলোঁ যেনিবা চি। এইটো এটা বিন্দু, এইটো নাম দিলোঁ অ। এতিয়া চোৱা, এই কাঠ পেঞ্চিলৰ যিটো এইখিনি জোঙা আছে, এই জোঙাখিনি যিমানে বেছি জোঙা হয় সিমানে বিন্দুটো সঠিক হয়। আৰু এই বিন্দুবিলাকৰ কি থাকে, ইয়াৰ স্থিতি আছে, কিন্তু দিশ, প্ৰস্থ বা দাঁত সেইবোৰ নাই। দিশ, প্ৰস্থ, দাঁত এইবোৰ নাই, কিন্তু স্থিতি আছে। ঠিক আছে। আৰু আমি কোনো এটা বিন্দু আমি পঢ়োঁতে কি বুলি পঢ়িব লাগে? বিন্দু এ, বিন্দু বি, বিন্দু চি, বিন্দু অ। ধৰা এইটো এটা বাকচ, এই বাকচটোত আমি তিনিটা বিন্দু দিলোঁ। এই তিনিটা বিন্দুৰ নাম দিলোঁ আমি পি, কিউ, আৰ। তেতিয়াহ'লে পি বিন্দু, কিউ বিন্দু, আৰ বিন্দু। ঠিক আছে। আমি এইদৰে বিন্দুবিলাক নামকৰণ কৰোঁ। এতিয়া আহা ৰেখাখণ্ড। ইয়াত এ এটা বিন্দু, বি এটা বিন্দু। আমি এ বিন্দুৰ পৰা বি বিন্দুলৈ আমি স্কেলেৰে সংযোগ কৰিছোঁ। আমি এডাল ৰেখাখণ্ড পালোঁ। আমি ৰেখাৰ বিষয়ে আমি পঢ়িম। ইয়াত ৰেখা আছে, ৰেখাৰ বিষয়ে পঢ়িম। ধৰা এডাল ৰেখা, এই ৰেখাৰ এটা খণ্ডক কি কয়? ৰেখাখণ্ড বুলি কয়। ধৰা এইটো এ, এইটো বি, এইটো এ বিন্দু, এইটো বি বিন্দু, এইখিনি কি কয়? ৰেখাখণ্ড। আৰু লিখোঁতে এ বি এইদৰে লিখে, ৰেখাখণ্ড। আৰু মই এডাল ৰেখাখণ্ড আঁকিম। এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই বিন্দু দুটা সংযোগ কৰিলোঁ। এইটো বিন্দুৰ নাম দিলোঁ চি, এইটো বিন্দুৰ নাম দিলোঁ ডি। এই চি ডি এডাল কি? ৰেখাখণ্ড। আৰু লিখোঁতে কি বুলি লিখিম? চি ডি ৰেখাখণ্ড। ধৰা পি কিউ, পি কিউ ৰেখাখণ্ড। ইয়াত পি বিন্দু, ইয়াত কিউ বিন্দু, পি কিউ ৰেখাখণ্ড। বা এইদৰে আমি লিখিব পাৰোঁ, এইডাল হ'ল এ বি ৰেখাখণ্ড, কিন্তু আমি বি এ এইদৰে লিখিব পাৰোঁ। বা এ বি, অৰ্থাৎ এ বি ৰেখাখণ্ড যিডালক বুজাইছে, বি এ ৰেখাখণ্ড একেডালকে বুজাইছে। বা চি ডি, বা আমি ডি চিও লিখিব পাৰোঁ, একেই। তোমালোকে মনত ৰাখিবা যে এডাল ৰেখাখণ্ডত অগণন বিন্দু থাকে। ইয়াত এ বিন্দুৰ পৰা আৰম্ভ হৈ ইয়াত বহুত বিন্দুৰ সমষ্টি, এইবিলাক বহুত বিন্দু এনেকৈ অগণন বিন্দু, মানে অসংখ্য বিন্দু লগ লাগি এডাল ৰেখাখণ্ডৰ সৃষ্টি হয়। এতিয়া আহা ৰেখা। ইয়াত চোৱা, ইয়াত এ এটা বিন্দু, বি এটা বিন্দু। এতিয়া আমি এ বি সংযোগ কৰিলোঁ। কৰাৰ পাছত আমি দুয়োফালে বঢ়াই দিলোঁ, এইপিনেও বঢ়াই দিলোঁ, এইপিনেও বঢ়াই দিলোঁ, ইয়াৰ মানে কাৰচিন দিলোঁ। এইপিনে আমি অসীমলৈ বঢ়াই দিলোঁ। এনেকৈ গৈয়ে থাকিব এটা নিৰ্দিষ্ট দিশত। আৰু এইপিনে আমি অসীমলৈ বঢ়াই দিলোঁ। গতিকে এ বি এডাল কি হ'ব? ৰেখা হ'ব। আৰু ৰেখা এনেকৈ লিখে, এ বি ৰেখা, এনেকৈ দুয়োফালে কাৰচিন দিয়ে, এ বি ৰেখা। এতিয়া চাবা, এইডাল ৰেখা মই নাম দিলোঁ, এইটো বিন্দু যেনিবা চি, এইটো যেনিবা ডি, চি ডি ৰেখা, চি ডি ৰেখা। এতিয়া আহিল এক বিন্দুগামী ৰেখা। এক বিন্দুগামী ৰেখা হ'ল কিছুমান ৰেখা মানে এটা বিন্দুৰ মাজেৰে পাৰ হ'ব লাগিব। এতিয়া চাবা,
মই তোমালোকক আঁকি দিম এডাল ৰেখা মই নাম দিলো ধৰা এটো বিন্দুৰ মাজেৰে সব ৰেখা পাৰ হৈ যাব এটো বিন্দুৰ নাম দিলো মই পি এটো বিন্দু এ এডাল হল পি এ ৰেখা বা এ পি ৰেখা এডাল ৰেখা এটো বিন্দুৰ নাম দিলো বি এটো বিন্দুৰ নাম দিলো সি আটাইবোৰ ৰেখাই এই পি বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে এতিয়া চোৱা এই আটাইবোৰ ৰেখা যেহেতু এটা বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে হেকাৰণে প্ৰতিডাল ৰেখাকে কি বুলি কয় এক বিন্দুগামী ৰেখা বুলি কোৱা হয় মানে প্ৰতিডাল ৰেখাই এটা বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে হেকাৰণে এক বিন্দুগামী ৰেখা বুলি কোৱা হয় এতিয়া হা সমৰেখীয় বিন্দু কোনবিলাক এডাল ৰেখা এই ৰেখাডালৰ নাম দিছো আমি এল এ বি সি ডি এইবিলাক বিন্দু এডাল ৰেখাতে আছে গতিকে বিন্দু এ বিন্দু বি বিন্দু সি বিন্দু ডি এইবিলাক হল যেহেতু এডাল ৰেখাতে আছে গতিকে সমৰেখীয় বিন্দু এইবিলাক বা মডেল যদি বেলেগ ৰেখাও যদি আকো ধৰা পি কিউ এডাল ৰেখা মই ইয়াত আঁকিলো ইয়াত যদি কেইবাটাও যদি বিন্দু থাকে ধৰা সি ডি এফ এইবিলাক সব সমৰেখীয় বিন্দু তাৰ মানে এডাল ৰেখাত আছে হেকাৰণে সমৰেখীয় বিন্দু বুলি কোৱা হয় বা একৰেখীয় বিন্দু বুলিও কোৱা হয় যেহেতু এডাল ৰেখাত আছে এতিয়া ধৰা ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু আছে আৰু ইয়াত এটা বিন্দু আছে এটো বিন্দুৰ নাম দিলো এ এটো বিন্দুৰ নাম দিলো বি এটো বিন্দুৰ নাম দিলো সি আমি এডাল ৰেখা এনেদৰে আঁকি দিলো এতিয়া এ বি সি এই তিনিটা কি সমৰেখীয় বিন্দু হ'ব নেকি নহব এটো কাৰণ এই বিন্দুটো এডাল ৰেখাত নাই হেকাৰণে এ বি সি এই তিনিটা সমৰেখীয় নহয় কিন্তু ইয়াত এ বি সি ডি আটাইবিলাক সমৰেখীয় বা ইয়াতে সি ডি এফ এইবিলাক সমৰেখীয় বিন্দু কাৰণ এডাল ৰেখাত আছে এতিয়া চোৱা কটাকটি কৰা ৰেখা এটো সহজ এডাল ৰেখা এন আমি দুডাল ৰেখা আঁকিছো আমি যিকোনো নাম দিব পাৰো আৰু এই ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰিছে অৰ্থাৎ এটা বিন্দুৰ মাজেৰে যোৱা বা এটা বিন্দুত পৰস্পৰ কটাকটি কৰা ৰেখাক আমি কি বুলি কম কটাকটি কৰা ৰেখা বুলি কম নেক্সট আহা সমান্তৰাল ৰেখা কোনবিলাক ধৰা এডাল ৰেখাৰ নাম দিছো L1 L2 ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈকেও সিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈকেও সমান দূৰত্ব কিন্তু এই ৰেখা দুডাল কেতিয়াও কটাকটি নকৰে ইয়াত যেনেকৈ কটাকটি কৰিছিলে আৰু সমান্তৰাল ৰেখাই কেতিয়াও কটাকটি নকৰে এইপিনে যিমান গৈ থাকিব এইপিনে যিমান গৈ থাকিব বা বাওফালেও যিমান যাব এডালত যিমান যাব কিন্তু কতো লগ নালাগে হেকাৰণে এইবিলাক কি কয় সমান্তৰাল ৰেখা বুলি কোৱা হয় এতিয়া বা আৰু যদি মই সমান্তৰাল ৰেখা আঁকিছো মই নাম দিছো এডালৰ নাম এম এডালৰ নাম দিছো এন এই দুডাল সমান্তৰাল ৰেখা কেতিয়াও লগ নালাগে L1 L2 এই দুডাল সমান্তৰাল ৰেখা হয়নে আমি এইদৰে লিখিব পাৰো L1 সমান্তৰাল L2 এনেদৰে লিখা হয় যদি দুডাল ৰেখা সমান্তৰাল হয় বা M সমান্তৰাল N এতিয়া চোৱা ৰশ্মি এটা আমি এই বিন্দুক যদি স্থিৰ ৰাখো তেতিয়াহলে আমি বি দিশত আমি এনেকৈ যদি বঢ়াই দিও মানে অসীমলৈ আমি এনেকৈ যদি বঢ়াই দিও তেতিয়াহলে এটা ৰশ্মি সৃষ্টি হ'ব আৰু আমি এই ৰশ্মিক আমি কি দৰে লিখিব পাৰিম এ বি ৰশ্মি অৰ্থাৎ একফালে কাৰ চিন হ'ব দুইফালে নহয় দুইফালে হলে ৰেখা হৈ যাব এটো চোৱা এবাৰ আমি ইয়াত কি কৰিছো বিক স্থিৰ ৰাখিছো আমি এই অভিমুখে অৰ্থাৎ এৰ ফালে আমি বঢ়াই দিছো
এনেকৈ ভৰাই আমি অসীমলৈও বঢ়াই দিছোঁ তেতিয়াহ'লে এইটো কি হ'ব বি এ ৰশ্মি এতিয়া চোৱা এ বি আৰু বি এ ৰশ্মি একে হ'বনে এ বি আৰু বি এ এই ৰশ্মি একে নহয় এ বি যিডাল ৰশ্মি আছে এই এ বি ৰশ্মিয়ে এৰ পৰা বি অভিমুখে গৈ এইপিনে বুজাইছে আনহাতে বি এ ৰশ্মিয়ে বিৰ পৰা গৈ 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 এ অভিমুখে গৈ এইটো দিশত গৈছে গতিকে সেইকাৰণে এ বি আৰু বি এ এই ৰশ্মি দুডালৰ দিশ বেলেগ সেইকাৰণে এই ৰশ্মি দুডাল একে নহয় ইয়াত আছে নিজে কৰা প্ৰথমটো আছে কাষৰ চিত্ৰত বিন্দু আৰু ৰেখাখণ্ডৰে এটা বাকচৰ আৰ্হি বনোৱা হৈছে আটাইবোৰ বিন্দু আৰু ৰেখাখণ্ড বেলেগে বেলেগে তালিকা সজাই লিখা অৰ্থাৎ আমি বিন্দু কেইটাৰ নাম লিখিব লাগে আৰু ৰেখাখণ্ডবিলাকৰ নামবিলাক আমি লিখিব লাগে এই চিত্ৰটো চোৱা এই চিত্ৰটোত আমি বিন্দু কি পাইছো বিন্দু এ আমি লিখিব পাৰিলো বিন্দু এ বিন্দু বি তাৰপিছত বিন্দু সি বিন্দু ডি তাৰপিছত বিন্দু ই বিন্দু এফ বিন্দু জি আমি এইকেইটা পালো এতিয়া আহা ৰেখাখণ্ড কি আছে এৰ পৰা যোৱা প্ৰথমতে এ বি এটা ৰেখাখণ্ড এ বি আমি ৰেখাখণ্ডৰ ওপৰত এডাল ৰেখাখণ্ড চিন দিব লাগে এ বি তাৰপিছত এ ডি এ বি বা বি এ একে কথা এ ডি বা ডি এ একে কথা কিন্তু এইটো ৰশ্মিৰ ক্ষেত্ৰত নহয় কিন্তু ৰেখাখণ্ডৰ ক্ষেত্ৰত হয় ঠিক আছে তাৰপিছত এ হৈ গ'ল এতিয়া বি আহা বি চি হ'ল বি জি বি হৈ গ'ল এতিয়া চি আহা চি বিটো হৈয়ে গ'ল অৰ্থাৎ বি চি মানে চি বি একে কথা এতিয়া চি ডি হ'ল তাৰপিছত চি এফ এইটো ৰেখাখণ্ড তাৰপিছত চি হৈ গ'ল এতিয়া আহা ডি এডাল ৰেখাখণ্ড তাৰপিছত ডি এটো আমি লিখিলোৱেই ইয়াত ডি এ মানে এ ডি একে কথা এতিয়া আহা ই এফ এডাল ৰেখাখণ্ড তাৰপাছত আহা ই গ'ল এফ চি আমি চি এফ লিখিছোৱে ইতিমধ্যে ইয়াতে চি এফ গতিকে এফ চি লিখিব নালাগে এফ জি বা জি এফ একে কথা এফ জি লিখিলো তাৰপাছত এতিয়া জি আমি জি এফটো লিখিলোৱে এফ জি আৰু জি বিও লিখিলো বি জি গতিকে এইখিনি আছিল ৰেখাখণ্ড গতিকে এইটো হৈ গ'ল এতিয়া আহা সমাধান 2টো কি কৈছে চাবা কাষৰ চিত্ৰত দিয়া বিন্দুকেইটা সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰ উল্লেখ কৰা ইয়াত এ বি চি ডি ইয়াত 4টা বিন্দু দিছে এই বিন্দুকেইটা সংযোগ কৰিব কৈছে আৰু কি ৰেখা আমি পাইছো সেইটো উল্লেখ কৰিব লাগে চোৱা এ বি চি ডি আমি এইকেইটা সংযোগ কৰিব লাগিব সংযোগ কৰি আমি যিকেইটা ৰেখাখণ্ড পাম সেইকেইটা আমি লিখিব লাগিব আমি এইকেইটা বিন্দু সংযোগ কৰিলো আৰু সংযোগ কৰিব পাৰিম সি বিন্দুৰ পৰা এ বিন্দুলৈ এইটো সংযোগ কৰিলো তাৰপিছত বিৰ পৰা ডিলৈ সংযোগ কৰিলো ইয়াত সুধিছে সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰ উল্লেখ কৰা গতিকে আমি কি ৰেখাখণ্ড পালো এৰ পৰা যোৱা এ বি এ চি এ ডি
এ ডি এ গ'ল এতিয়া বি লিখা বি এ আমি লিখিলো এ বি মানে বি একে কথা বি সি তাৰপিছত বি ডি পাম বি ডি এই বি ডি ৰেখাখণ্ড এতিয়া চি চোৱা চি এ ইতিমধ্যে আমি লিখিলো চি ডি লিখিলো চি এ হৈ গ'ল চি বিও হৈ গ'ল অৰ্থাৎ বি চি ডি চোৱা ডি চিও হৈ গ'ল চি ডি লিখিলো ডি বিও হৈ গ'ল বি ডি লিখিছিলো ডি এ হৈ গ'ল এ ডি গতিকে আমি এইকেইডাল আমি ৰেখাখণ্ড পাইছো এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি আছে কাষৰ চিত্ৰৰ পৰা বিন্দু ৰেখাখণ্ড ৰেখা আৰু ৰশ্মিবোৰ বাছি উলিওৱা ইয়াত এটা চিত্ৰ দিছে এই চিত্ৰবিলাকৰ পৰা আমি বিন্দু কেইটা বাছি উলিয়াব লাগিব কেইটামান বিন্দু নাম দিয়া আছে তাৰপিছত ৰেখাখণ্ড বাছি উলিয়াব লাগিব কোন কেইডাল ৰেখাখণ্ড আৰু ৰশ্মি কোনবিলাক সেইবিলাক আমি বাছি উলিয়াব লাগিব বলাচোন চাও চিত্ৰ এটো প্ৰথমতে আমি কি উলিয়াম বিন্দু কি আছে বিন্দু এ বিন্দু ও বিন্দু বি বিন্দু ডি বিন্দু ই আৰু বিন্দু সি হৈছেনে এ ও বি ডি ই সি আমাৰ বিন্দু হ'ল এতিয়া হা ৰেখাখণ্ড কি আছে আমি লিখিব লাগিব চোৱা এ ও এডাল ৰেখাখণ্ড হয় কাৰণ ৰেখাৰ এটা খণ্ড হয়নে এ ও এডাল ৰেখাখণ্ড হয় আমি কি লিখিব পাৰিম এ ও ৰেখাখণ্ড দিলে ওপৰত এডাল ৰেখাখণ্ড চিন দিবা এ ও তাৰপিছত আমি কি লিখিব পাৰিম ও বি আমি প্ৰথমতে এৰ পৰাই লিখো পাৰো এ ও লিখিলো তাৰপিছত এ সি লিখিম এ সি তাৰপিছত আমি এ বিও লিখিব পাৰো এ বি ৰেখাখণ্ড চিনডাল দিলে হ'ল এ বি তাৰপিছত এতিয়া আহো বি ও ৰেখাখণ্ড আমি লিখিব পাৰিম বি ও ৰেখাখণ্ড তাৰপিছত বি এ আমি ইতিমধ্যে লিখিলো এ বি বি ডি ৰেখাখণ্ড বি ডি তাৰপিছত এতিয়া হা আমি সি চাও সি এ ইতিমধ্যে আমি লিখিলো এ সি এটো হৈ গ'ল তাৰপিছত সি ও লিখিব পাৰিম সি ও ৰেখাখণ্ড তাৰপিছত সি ই ৰেখাখণ্ড সি ডি ৰেখাখণ্ড আমি লিখিলো তাৰপিছত সি হৈ গ'ল এতিয়া হা ডি ই ৰেখাখণ্ড আমি লিখিব পাৰিম ডি ই তাৰপিছত ডি বি ইতিমধ্যে আমি বি ডি লিখিলোৱে বা ডি ও লিখিব পাৰিম এতিয়া ডি ও বা ও ডি তাৰপিছত এটো হৈ গ'ল এতিয়া হা ই সি আমি লিখিব পাৰো ইতিমধ্যে আমি সি লিখিছোৱে সি ই নালাগে আৰু ই ডি লিখিব পাৰো আমি ডি ই লিখিলো এতিয়া ই ও ৰেখাখণ্ড ই ও ইয়াৰ পৰা ইয়ালৈকে হে ই হৈ গ'ল এতিয়া ও
অ এ আমি লিখিলোঁ এইটো অ এ বা এ অ একে কথা অ বি বিও লিখিলোঁ তাৰপিছত অ ই আমি ইও লিখিছোঁ গতিকে অ হৈ আছে গতিকে এইখিনি হ'ল ৰেখাখণ্ড তাৰপিছত কি কৈছে ৰেখা ৰেখা কোনবিলাক আছে চোৱা এটা আহিল ৰেখা এই চিত্ৰটোত ৰেখা কোনবিলাক আছে এৰ পৰা যোৱা এ অ আমি এ অ আমি এটা ৰেখা হিচাপত ধৰিব পাৰোঁ কিন্তু ইয়াত ওপৰত কাৰ্চিনডাল দিব লাগিব দুফালে এ অ এডাল ৰেখা এ বি এডালো ৰেখা কিন্তু এ অ বা এ বি এডাল হ'ল দুয়োটাই এডাল ৰেখাকে বুজাইছে আমি অ বি লিখিব পাৰিম অ বি বা বি অ একেডালে ৰেখা নতুবা বি এ বি একেডালে ৰেখা তাৰপিছত আহা চি ডি আমি ইডাল ৰেখাক বুজাইছোঁ তাৰপাছত ই ডি একেডাল ৰেখাকে বুজাব ই ডি বা চি ই একেডাল ৰেখাকে বুজাব তোমালোকে মন কৰিবা চি ডি যিডাল ৰেখাৰ কথা কৈছোঁ চি ই ৰেখা বা ই ডি ৰেখা একেডালে ৰেখা কিন্তু ৰেখাখণ্ড হ'লে বেলেগ বেলেগ কিন্তু ৰেখা বুজালে একেডাল ৰেখাকে বুজায় বা ইয়াতো এ যিডাল ৰেখাক বুজাইছে অ বিও সেইডাল ৰেখাক বুজাইছে বা এ বিও সেইডাল ৰেখাকে বুজাইছে গতিকে আমি ৰেখাকেইডাল এতিয়া লিখিলোঁ এতিয়া আহা ৰশ্মি কোনবিলাক আছে আমি চাওঁ ৰশ্মি এটা প্ৰান্তবিন্দু থাকে এইটো তোমালোকে মনত ৰাখিবা বা মূৰবিন্দু ইয়াত এ আছে এৰ পৰা এইটো চি এইটো এইপিনে কাৰ্চিন আছে এইপিনে নাই গতিকে এডাল ৰশ্মি হ'ব এ চি এডাল ৰশ্মি তাৰপাছত এ বি আমি এডালকো ৰশ্মি হিচাপে লিখিব পাৰোঁ এ বি কিন্তু কাৰ্চিন এফালে দিব লাগিব যদি দুইফালে দিওঁ তেতিয়াহ'লেতো ৰেখা হৈ যাব অৰ্থাৎ ইয়াত আৰম্ভ হৈ ইয়াৰ পৰা গৈছে বা এ অ এনেকৈ লিখিব পাৰোঁ এ অ এইবিলাক হ'ল ৰশ্মি আৰু কি লিখিব পাৰিম বি অ এডাল ৰশ্মি ইয়াৰ পৰা এইটো অভিমুখে গৈছে এইপিনে কাৰ্চিন আছে বা অ এ এডাল ৰশ্মি আমি এনেকৈ লিখিব পাৰোঁ বি এ এডাল ৰশ্মি হয় বি এ তাৰপিছত তোমাৰ অ বি এডালো সেইপিনে যাব অ বি এইবিলাক ৰশ্মি তাৰপিছত চোৱা এইপিনে চোৱা চি ই এডাল ৰশ্মি চি ই এডাল ৰশ্মি হ'ব আমি যদি এইপিনে বঢ়াই দি থাকোঁ চি ডি এইপিনেও ৰশ্মি হ'ব চি ডি ৰশ্মি হ'ব তাৰপাছত ই চি এইপিনেও ৰশ্মি হ'ব ই চি তাৰপিছত ই ডি এইপিনেও ৰশ্মি হ'ব ই ডি আৰু এটা থাকি গৈছিলে বি ডি এইপিনেও ৰশ্মি হ'ব বি ডি এইপিনেও ৰশ্মি হ'ব তাৰপাছত এডাল লিখা নাই ডি চি ডিৰ পৰা আৰম্ভ কৰি চি হৈ এইপিনে এডাল ৰশ্মি হ'ব ডি চি আমি এইদৰে ৰশ্মিবিলাক লিখিব পাৰিম আৰু কিবা যদি থাকি গৈছে তোমালোকে নিজে লিখি ল'বা মুঠতে তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা ইয়াত আৰু আছিলে ই অ এইবিলাক হ'ল ৰশ্মি এতিয়া বোলা নেক্সট কুৱেশ্যন কি আছে আমি চাওঁ চিত্ৰ এৰ পৰা এইটো চিত্ৰ এ এক বিন্দুগামী ৰেখাবোৰ বাছি উলিওৱা আৰু আছে সমৰেখীয় বিন্দুবোৰ বাছি উলিয়াই লিখা আমি প্ৰথমতে চাম এক বিন্দুগামী ৰেখাবোৰ বাছি উলিওৱা এই চিত্ৰটোৰ পৰা এতিয়া চোৱা ৰেখা হ'বলৈ হ'লে আমি যেতিয়া ৰেখাবিলাক আঁকিছিলোঁ দুয়োফালে কাৰ্চিন থাকিব লাগে হয়নে ইয়াত
এম চোৱা ইডাল এইপিনে কাৰ্চিন আছে কিন্তু এইপিনে কাৰ্চিন নাই এলত কাৰ্চিন নাই তাৰপাছত যিডাল এন ৰেখা আছে ইডালত কাৰ্চিন দুফালে আছে পি ৰেখাডালতো কাৰ্চিন দুফালে আছে এটা কথা হ'ল আমি যদি এফালে কাৰ্চিন নাথাকে আৰু এফালে যদি কাৰ্চিন থাকে তেতিয়াহ'লে এটোক আমি কি বুলি পঢ়িছিলোঁ ৰশ্মি বুলি পাইছিলোঁ হয়নে ৰশ্মিৰ এফালে কাৰ্চিন থাকে ৰশ্মি আৰু ইডাল হ'ল যদি কাৰ্চিন নাথাকে দুফালে তেতিয়াহ'লে আমি ৰেখাখণ্ডক আমি এনেকৈ ধৰিছিলোঁ এতিয়া চোৱা আমি এল আৰু এম গতিকে এই দুডালৰ দুফালে যেহেতু কাৰ্চিন নাই গতিকে আমি যদি ৰেখা বুলি নধৰোঁ অকল এন আৰু পিক যদি আমি ৰেখা বুলি ধৰোঁ তেতিয়াহ'লে এক বিন্দুকে আমি ৰেখাবোৰ হ'ব এন আৰু পি কাৰণ কিয় চাবা আমি যিডাল এন আছে এন যিডাল ৰেখা আছে আৰু পি যিডাল ৰেখা আছে আমি চিত্ৰটোৰ পৰা গম পাইছোঁ যে এনেকৈ এন ৰেখাডাল যদি আমি ওপৰ পিনে যদি এনেকৈ যদি বঢ়াই গৈ থাকোঁ আৰু পি ৰেখাডালত যদি আমি এনেকৈ যদি বঢ়াই যদি গৈ থাকোঁ অসীমলৈ তেতিয়াহ'লে কোনোবা সময়ত মানে কি হ'ব এই দুয়োডাল ৰেখা লগ লাগিব অৰ্থাৎ এটা বিন্দুৰ মাজেৰে দুয়োডাল ৰেখাই পাৰ হৈ যাব এটা বিন্দুৰ মাজেৰে যাব বা কটাকটি কৰিব গতিকে এক বিন্দুগামী ৰেখাবোৰ হ'ব এন আৰু পি যদিহে এল আৰু এমক আমি ৰেখা বুলি নধৰোঁ ঠিক আছে এল আৰু এমক আমি ৰেখা বুলি নধৰিলে এন আৰু পি হ'ব এক বিন্দুগামী ৰেখা কাৰণ আমি এনটো যদি আমি এন ৰেখাডাল যদি ওপৰ পিনে বঢ়াই দিওঁ এইপিনে আকৌ পি ৰেখাডালো যদি এনেকৈ যদি বঢ়াই দিওঁ তেতিয়াহ'লে এটা সময়ত ইডালক ছেট কৰিব অৰ্থাৎ পৰস্পৰক কটাকটি কৰিব গতিকে এই দুডাল ৰেখা এক বিন্দুগামী হ'ব গতিকে এইটো ক্ষেত্ৰত এক বিন্দুগামী ৰেখা হৈছে এন আৰু পি আৰু এইটো ক্ষেত্ৰত সমৰেখীয় বিন্দুবোৰ কি হ'ব সমৰেখীয় বিন্দুবোৰ বাছি লোৱা যদি এল আৰু এম যদি ৰেখাই নহয় তেতিয়াহ'লে ইডাল আৰু ইডাল যদি ৰেখা হয় তেতিয়াহ'লে এন ৰেখাত সমৰেখীয় বিন্দু হ'ব বি আৰু এক্স অৰ্থাৎ বি আৰু এক্স এডাল ৰেখাতে আছে আৰু পি ৰেখাত সমৰেখীয় বিন্দু হ'ব চি আৰু ৱাই এইটো কথা কিন্তু যদি আমি এল আৰু এমক যদি আমি ৰেখা বুলি ধৰি লওঁ যদি এইপিনেও যদি কাৰ্চিন দিওঁ এইপিনেও যদি কাৰ্চিন দিওঁ ইয়াতো যদি কাৰ্চিন দিওঁ তেতিয়াহ'লে চাবা এই চিত্ৰটো চোৱা আমি এইপিনেও কাৰ্চিন দিলোঁ ইয়াতো দিলোঁ আমি যদি আটাইকেইডালকে যদি ৰেখা বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব চাবা এই বিন্দুগামী ৰেখা হ'ব অৰ্থাৎ এইটো বিন্দুত কটাকটি কৰিছে এই বিন্দুগামী ৰেখা হ'ল এম আৰু এল অৰ্থাৎ এল আৰু এম তাৰপাছত বি বিন্দুগামী ৰেখা কি হ'ব বি বিন্দুগামী ৰেখা ইডাল হ'ব এন বি বিন্দু কটাকটি কৰিছে এন আৰু এম হয়নে এম এন তাৰপাছত চি বিন্দুগামী ৰেখা কি হ'ব ইডাল এমডাল আছে আৰু পি অৰ্থাৎ এম আৰু পি ইয়াতে কটাকটি কৰিছে চি বিন্দুগামী ৰেখা এম আৰু পি তাৰপিছত এক্স বিন্দুগামী ৰেখা কি হ'ব এক্স বিন্দুগামী ৰেখা এডাল হ'ল এল এডাল হ'ল এন গতিকে এল এন হ'ব এল এন তাৰপিছত ৱাই বিন্দুগামী ৰেখা এইটো ৱাই বিন্দু গতিকে এডাল এল ৰেখা আৰু এডাল পি ৰেখা এইটো বিন্দু গতিকে ৱাই বিন্দুগামী ৰেখা হ'ল এল আৰু পি এল পি এতিয়া চোৱা এল ৰেখাত সমৰেখীয় বিন্দু কাৰণ আমি ৰেখা হিচাপত যদি ধৰি লওঁ এইটো এল ৰেখাত সমৰেখীয় বিন্দু কি আছে এ এক্স ৱাই ইডাল ৰেখাত আছেনে তিনিটা বিন্দু এও আছে এক্সও আছে আৰু ৱাইও আছে হয়নে এ এক্স ৱাই তিনিটা আছে গতিকে এ এক্স ৱাই এ এক্স ৱাই তোমালোকে লিখিবা বিন্দু এ বিন্দু এক্স বিন্দু ৱাই ঠিক আছে এম ৰেখাত সমৰেখীয় বিন্দু কি হ'ব এম ৰেখাত সমৰেখীয় বিন্দু এ বি চি বিন্দু এ বিন্দু বি বিন্দু চি এন ৰেখাত সমৰেখীয় বিন্দু এন ৰেখা চোৱা সমৰেখীয় বিন্দু বি আৰু বিন্দু এক্স
এডাল এন ৰেখা সমৰেখা বিন্দু অৰ্থাৎ এডাল ৰেখাতে আছে বি আৰু এক্স আছে বিন্দু বি বিন্দু এক্স তাৰপাছত পি ৰেখাত সমৰেখা বিন্দু এডাল পি ৰেখাত সমৰেখা বিন্দু কি আছে চি আছে আৰু ৱাই আছে চি আৰু ৱাই দুটা বিন্দু পি ৰেখাত আছে গতিকে সমৰেখা বিন্দু কি হ'ব বিন্দু চি আৰু বিন্দু পি এতিয়া 5 নম্বৰটো চোৱা চিত্ৰ বিৰ পৰা অৰ্থাৎ এটো চিত্ৰ বি যিকোনো পাঁচডাল ৰেখাখণ্ড নামসহ উল্লেখ কৰা যিকোনো পাঁচডাল ৰেখাখণ্ড নামসহ উল্লেখ কৰিব লাগে প্ৰথমটো এই চিত্ৰটো চোৱা আমি যিকোনো পাঁচডাল ৰেখাখণ্ডৰ নামসহ উল্লেখ কৰিব লাগে আমি এইদৰে লিখিব পাৰো পি এ যিকোনো পাঁচডাল লাগে পি এ এ বি বা বি চি চি ডি 2 নম্বৰ কোৱেশ্চনটো কি কৈছে যে যিকোনো দুডাল ৰশ্মি উল্লেখ কৰা যিকোনো দুডাল আমি ৰশ্মি উল্লেখ কৰিব লাগে এচোৱা এ পি এপিনে কাৰ্চিন আছে এ পি এৰ পৰা আৰম্ভ কৰি আমি পি হৈ এপিনে এডাল ৰশ্মি পাব পাৰো গতিকে এ পি এডাল ৰশ্মি যিকোনো দুডাল লিখিব লাগে এপিনে লিখা ডি কিউ আমি লিখিব পাৰো ডি কিউ বাৰো পাৰি বি পিও লিখিব পাৰি সি এও লিখিব পাৰি খালি ৰশ্মিৰ এই চিনটো দিব লাগে তাৰপিছত 3 নম্বৰটো কি কৈছে বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু উল্লেখ কৰা বিপি ৰশ্মি বিপি অৰ্থাৎ ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ গৈ এডাল বিপি ৰশ্মি এই বিপি ৰশ্মিত নথকা অৰ্থাৎ বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু ৰশ্মি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে বিপি ৰশ্মি এপিনে গৈছে গতিকে নথকা এইবিলাক বিন্দু সি ডি বিন্দু সি বিন্দু ডি এই দুটা বিন্দু বিপি ৰশ্মিত নাই 4 নম্বৰটো কি কৈছে সি কিউ ৰশ্মিত থকা দুটা বিন্দু উল্লেখ কৰা সি কিউ ৰশ্মিত থকা দুটা বিন্দু অৰ্থাৎ সি ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ গৈছে ইয়াত থকা দুটা বিন্দু উল্লেখ কৰিব লাগে সি আৰু ডি লিখিবা বিন্দু সি বিন্দু ডি 5 নম্বৰটো এ ডি ৰেখাখণ্ডত থকা দুটা বিন্দু এ ডি ইয়াৰ পৰা ইয়ালৈকে থকা দুটা বিন্দু বি আৰু সি আছে গতিকে বিন্দু বি আৰু বিন্দু সি এটা 6 নম্বৰটো চোৱা এটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি এটা নিৰ্দিষ্ট বিন্দুৰে অসংখ্য ৰেখা টানিব পাৰি হয়নে আমি অকমান আগতে পঢ়িছিলো এক বিন্দুক আমি ৰেখাবিলাক এটো এটা নিৰ্দিষ্ট বিন্দু এটো বিন্দুৰ মাজেৰে আমি ইডাল ৰেখা আঁকিলো এডাল আঁকিলো আমি বহুত আঁকিব পাৰো অৰ্থাৎ অসংখ্য পাৰো গতিকে এটা নিৰ্দিষ্ট বিন্দুৰে অসংখ্য ৰেখা টানিব পাৰি 2 নম্বৰ গতিকে এটো উত্তৰটো হ'ব অসংখ্য তোমালোকে এতে লিখিবা অসংখ্য ঠিক আছে বা অগণন 2 নম্বৰ দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি দুটা নিৰ্দিষ্ট বিন্দুৰে এডাল ৰেখা টানিব পাৰি এটা বিন্দু আছে এটা বিন্দু আছে আমি এই দুটা বিন্দুৰে আমি এডাল ৰেখা টানিব পাৰিম এনেকৈ কিন্তু আমি বেছি টানিব নোৱাৰো গতিকে কি হ'ব এটা এডাল হ'ব দুটা নিৰ্দিষ্ট বিন্দুৰে এডাল ৰেখা টানিব পাৰি 7 নম্বৰ চাবা শুদ্ধ বৰত ৰাইট আৰু অশুদ্ধ বৰত কটা চিন দিয়া এডাল ৰেখাৰ মূল বিন্দু দুটা সাধাৰণতে কি হয় ৰেখাখণ্ডৰহে মূল বিন্দু দুটা থাকে ইয়াত আছে এডাল ৰেখাৰ মূল বিন্দু দুটা গতিকে এটো অশুদ্ধ হ'ব 2 নম্বৰ প্ৰতিডাল ৰশ্মি
একোডাল ৰেখাৰ অংশ প্ৰতিডাল ৰশ্মি একোডাল ৰেখাৰ অংশ এটো হয় শুদ্ধ কাৰণ চাবা এডাল ধৰা ৰেখা ইয়াৰ এটা বিন্দু আছে O ইয়াৰ এটা বিন্দু আছে A ইয়াত এটা বিন্দু আছে B আমি OB এডাল ৰশ্মি হয় OB আমি যদি এই ফালটো যদি ধৰো যদি এই ফালটো নধৰো যদি এই ফালটো ধৰো তেতিয়ালে OB এডাল ৰশ্মি হয় OB ৰশ্মি গতিকে ইয়াত আছে প্ৰতিডাল ৰশ্মি একোডাল ৰেখাৰ অংশ গতিকে ৰেখাৰ অংশ হয়নে হয় গতিকে এটো শুদ্ধ এডাল ৰশ্মিৰ মূলবিন্দু এটা ৰশ্মিডালৰ মূলবিন্দু এটা কাৰণ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এটো হ'ব মূলবিন্দু এটো শুদ্ধ ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে আমি AB এটা ৰেখাখণ্ড আঁকিছিলো ইয়াৰ পৰা ইয়ালৈ নিশ্চয় এটা দিশ থাকিব আমি জুখিলে পাম এই দিশটো গতিকে এটো শুদ্ধ ৰেখাখণ্ডৰ মূলবিন্দু নাই ৰেখাখণ্ডৰ মূলবিন্দু আছে দুটা পালো নহয় এটো এটা আৰু এটো এটা গতিকে ৰেখাখণ্ডৰ মূলবিন্দু আছে গতিকে এটো ফুল লিখিছে গতিকে এটো শুদ্ধ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভিডিওটো মই ইমানতে সামৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজি ভিডিওটো নতুনকৈ চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকা এতিয়া ভিডিওটো চোৱাৰ বাবে ধন্যবাদ